বিশ্বনাথ জিলাৰ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছে মই মতালিৰ অভিযোগ। তাৰিখ পে তাৰিখ হয় হিন্দী চিনেমাৰ জনপ্ৰিয় সংলাপৰ দৰে এই সংলাপৰ যেন পুনৰাবৃত্তি ঘটিছে বিশ্বনাথ জিলাৰ চিকিৎসালয়। তাৰিখ পে তাৰিখ তাৰিখ পে তাৰিখ কিন্তু কাম নহয়হে নহয়। এয়া হৈছে বিশ্বনাথ জিলাৰ চিকিৎসালয়ৰ অৱস্থা। চিকিৎসালয়খনত থকাত আছে আল্ট্ৰাছনোগ্ৰাফিৰ এটা কোঠা। মেচিনো ঠিকেই আছে, কিন্তু দিনত 10 জনৰ ওপৰতো এজনৰ ৰোগীক নকৰে আল্ট্ৰাছনোগ্ৰাফি। লাগিলে ৰোগীৰ বেমাৰ যিমানে গুৰুত্ব নহওক কিয় কোনো কাৰণতে 10 জনতকৈ অধিক ৰোগীৰ নকৰে আল্ট্ৰাছনোগ্ৰাফি। বিশ্বনাথ জিলাৰ চিকিৎসালয়ত তেনে বহু অভিযোগ পূৰ্বৰ পৰা আছে যদিও শেহতীয়াকৈ যোৱা শনিবাৰে এগৰাকী ৰোগী গৈছিল আল্ট্ৰাছনোগ্ৰাফি কৰিবলৈ, কিন্তু 10 জনক কৰাৰ বাবে তাৰিখ দিলে আজি পুৱা 10 বজাত চিকিৎসালয়ত ৰোগীগৰাকী উপস্থিত হৈ আল্ট্ৰাছনোগ্ৰাফি কৰিবলৈ বিচৰাত পুনৰ চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ক'লে আজি নহ'ব, কিয়নো আজি 10 জন ৰোগীক আল্ট্ৰাছনোগ্ৰাফি কৰা হ'ল। ৰোগীক পুনৰ দিলে আন এটা তাৰিখ, যাৰ বাবে অতি দৰিদ্ৰ পৰিয়ালটো অতিষ্ঠ হৈ এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে কেৱল আল্ট্ৰাছনোগ্ৰাফি বুলিয়েই নহয়, ৰোগীসকলে এক্সৰে আৰু আন বহু পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰতো উক্ত চিকিৎসালয় কৰ্তৃপক্ষই বহু নীতি নিয়ম বলবৎ কৰি ৰোগীসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে চৰকাৰে বহু সা সুবিধা প্ৰদান কৰি আহিছে যদিও চিকিৎসালয় কৰ্তৃপক্ষই মই মতালিৰ বাবে কিন্তু বহু দৰিদ্ৰ ৰোগী বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰী এই চিকিৎসা সেৱাৰ পৰা। ই মাথো এক উদাহৰণহে। বেলেগ এটা বেমাৰ হৈ আছিল না, মই ৰাতিপুৱা 8টাতে আহিলোঁ, কাগজ কৰিলোঁ, এতিয়ালৈকে আল্ট্ৰাছাউণ্ড কৰা নাই আৰু তেজ পৰীক্ষাও কৰিবলৈ সুবিধা পোৱা নাই। গতিকে এতিয়া 11টা বাজি বা 12টাই বাজিলে নেকি, এতিয়ালৈকে একোৱে কৰা নাই। 10টাৰ ওপৰত নকৰা হেনো তেওঁলোকে। সুধিছিলোঁ, 10টাৰ ওপৰত নকৰোঁ, গতিকে কাইলৈ বা পৰহিলৈ আহিব বুলিহে কৈছে। ইমাৰ্জেঞ্চি আছে আমাৰ চুতীয়া আমলখিয়াতে হৈ যাবলগীয়া আছে। কাগজ এতিয়ালৈকে হাততে আছে। দুখীয়া মানুহ ঘৰৰ ল'ৰা আমাৰ গাঁৱৰ ওচৰৰে মাক আৰু দেউতাক হাজিৰা কৰি পেলাই খায়, নৰেন বৰা। তাৰপিছত মাক আৰু দেউতাক হাজিৰা কৰি খায়, তাৰপিছত ল'ৰাটো হাজিৰা কৰে। এতিয়া মানে এনেকুৱা হৈছে, বহুত দিন হ'ল পেটৰ বেমাৰ, তাৰপিছত পইচা পাতিও নাই ছাৰ চিকিৎসা কৰিবলৈ। এতিয়া আমিয়ে লৈ আহিছোঁ, গাঁৱৰ 2-3জনী মানুহে লৈ আহিছোঁ। এতিয়া আল্ট্ৰাছাউণ্ড কৰিবলৈ 10খনৰ ওপৰত কৰিব নোৱাৰোঁ, মাত্ৰ 10টাহে পাৰিম। তাৰপিছত তেজৰ হেৰি কৰিবলৈ কৈছোঁ, তাৰপিছত কাৰেণ্ট নাই। এতিয়া মই গ'লো, ক'লে যে ঠিক আছে জেনেৰেটাৰ ঠিক কৰি দিম। চাইছে মানে এতিয়ালৈকে চোৱাই নাই, খালি শ্লিপহে লিখি দিছে, নকৰো বুলি কৈছে। বুধবাৰে মাতিছে, বুধবাৰে ৰাতিপুৱাই মাতিছে। সেইটো পোৱা নাই বাৰু ছাৰ, আৰু ইমাৰ্জেঞ্চি ছাৰ কৰিবই লাগিব। এইটো মই পৰহি দিনাখন আহিছোঁ দেখুৱাবলৈ, তাৰপিছত মই আল্ট্ৰাছাউণ্ড কৰিব দিছিলে, এক্সৰে কৰিব দিছিলে। তাৰপিছত মোৰ দেৰি হোৱা দেখি মই আহিলোঁ। আহোঁতে তেতিয়া ক'লে বোলে হেৰি আমি 10টা পেচেণ্টৰ ওপৰত বোলে আমি হেৰি নকৰোঁ, এক্সৰে কি আল্ট্ৰাছাউণ্ড নকৰোঁ বুলি ক'লে। তেতিয়া 10টা পেচেণ্টৰ ওপৰত নকৰে। মই সুধিলোঁ কিয় নকৰে, তাৰপৰা কৈছে বোলে নাই আমি 10টা পেচেণ্টৰ ওপৰত নকৰোঁ। বোলে ঠিকে আছে, আজি নকৰে যদি মই গুচি যাওঁ। তাৰপৰা ক'লে বোলে আপুনি সোমবাৰে আহিব, আপোনাক প্ৰথমতে কৰি দিম বুলি ক'লে। আজি মই আহিছোঁ 9:30 বজাত। তেতিয়া আহি পেলাই মই যেতিয়া গৈছোঁ তেতিয়া কৈছে বোলে নাই বোলে 10টা পেচেণ্টৰ ওপৰত নকৰে। বেলেগ বেলেগ বাইদেউ থাকিব, বেলেগ বেলেগ বাইদেউ একেটা কথাই ক'ব যে 10টা পেচেণ্টৰ ওপৰত নকৰোঁ, 10টা পেচেণ্টৰ। সদায় মই 10টা পেচেণ্টৰ কাৰণে মই কি আগতে আহিম নেকি? মোৰতো প্ৰাইভেট কোম্পানী, মই কাম কৰোঁ, মোকতো মালিকে আহিবলৈ দিব লাগিব, তেতিয়াহে মই আহিব পাৰিম। তেতিয়া মই ক'লো, তাৰপৰা কৈছে নাই 10টা পেচেণ্টৰ ওপৰত কৰিব নোৱাৰোঁ, আপোনাৰ নামটো লিখাই থ'ব পাৰিম, বাইদেৱে কামটো কৰিলে কৰিব, নকৰিলে নাই। আচলতে কি কাৰণত 10টা পেচেণ্টৰ ওপৰত নাচায় এতিয়া সেইটো নাজানিম নহয়, কি কাৰণে নাচায়। কৰিলে হাতখনত দুখ পালে, এতিয়া এক্সাইজ কৰাবলৈ দিছে। এক্সাইজ নকৰালে ভাল হ'ব জানো? এতিয়া ইমান দূৰৰ পৰা আহিছে, আকৌ গাড়ী ভাড়া ৰিজাৰ্ভ কৰি ফানপুৰৰ পৰা। এতিয়া বোলে 10টাৰ ওপৰত নকৰে, নকৰে। নাজানো, কিন্তু বাইদেৱে কৈ থকাহে শুনিছোঁ মই। বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।